সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনিতে ডিচেম্বৰ মাহৰ এক্সেছ বাছৰ ক্লাছৰ কিছু ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ ডিচেম্বৰ মাহত এক্সেছ বাছৰ ক্লাছৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে যিসকলে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ এক্সেছ বাছ ক্লাছ মোৰ লগত কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে আৰু যিসকলে মোৰ লগত এক্সেছ বাছৰ ক্লাছটো কৰিব তেওঁলোকক মানি ক্লাছটো ফ্ৰীকৈ দিয়া হয় এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে এক্সেছ বাৰ হৈছে এটা স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি বাৰ ষ্টান কৰা হয় আৰু এই বাৰ ষ্টান কৰাৰ ফলত এজন মানুহৰ বিভিন্ন ধৰণৰ ব্লক নাইকিয়া হৈ যায় ব্লক খোল খাই যায় যেনে আপোনাৰ শাৰীৰিক সমস্যা হওক মানসিক সমস্যা হওক সম্পৰ্কজনিত সমস্যা হওক টকা পইচা ব্লক হওক এই সকলোসমূহ ব্লক খোল খাই যায় যিহেতু এতিয়া এক্সেছ বাৰটো সকলোৱে আদৰি লৈছে আৰু ইমান সুন্দৰকৈ নিজৰ জীৱনটো পৰিৱৰ্তন কৰিছে যদিও আপোনালোকে 2026 চনটো নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব বিচাৰে তেতিয়া এক্সেছ বাছৰ সহায় ল'ব পাৰে আৰু যিহেতু এক্সেছ বাছৰ ক্লাছটো আমাৰ এদিনীয়া হয় য'ত আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল হয় আৰু এক্সেছ বাছৰ ক্লাছটো এমাউণ্ট হৈছে 24,000 টকা যিহেতু যিসকলে পিতৃ মাতৃৰ লগত এক্সেছ বাছৰ ক্লাছ ল'ৰা ছোৱালী কৰিব তেওঁলোকে সেই ক্লাছটো ফ্ৰীকৈ পায় এইখিনিতে মই এক্সেছ বাছৰ কিছু সফলতাৰ কাহিনী ক'ব বিচাৰোঁ যিহেতু এক্সেছ বাছৰ মই এটা জ্বলন্ত উদাহৰণ যিহেতু মই এটা জটিল ৰোগত আক্ৰান্ত হৈছিলোঁ যিটো মই চিকিৎসা প্লাছ এক্সেছ বাছৰ সহায় লৈছিলোঁ আৰু মই আজি আৰোগ্য হৈছোঁ বিশেষকৈ বিভিন্ন ধৰণৰ মানে বৰ্তমান ৰোগীক সুস্থ কৰি তুলিছোঁ যেনে কেঞ্চাৰ বেমাৰ হওক কিন্তু এইখিনিতে এটা কথা কৈ দিওঁ যে যিহেতু কেঞ্চাৰ নিচিনা বেমাৰৰ কাৰণে আপোনাৰ চিকিৎসা প্লাছ এক্সেছ বাছৰ যদি সহায় লয় তেওঁ সোনকালে আৰোগ্য হয় আৰু বিভিন্ন ধৰণৰ মই কিডনীৰ সমস্যা যিটো বডি প্ৰচেছ মই দিব পাৰোঁ গতিকে বডি প্ৰচেছ কৰি মই কিডনীৰ সমস্যা সমাধান কৰিছোঁ বিভিন্ন ধৰণৰ বিষৰ সমস্যা মই নাইকিয়া কৰিছোঁ লগতে বিভিন্ন ধৰণৰ ৰিলেশ্যনশ্বিপৰ সমস্যাও এক্সেছ বাছৰ থ্ৰুৰে ভাল হৈছে আৰু লগতে বিভিন্ন ধৰণৰ মানি ব্লকেজেছ যাৰ মানি কাৰোবাক পইচা দি থৈছে হয়তো ঘূৰাই পৰা নাই এই তেনেকুৱা ধৰণৰ ব্লকবোৰ খোল খাইছে আৰু লগতে আৰু এটা কথা কওঁ যিহেতু মই এক্সেছ বাৰ শিকাৰ আগত এক্সেছ বডি প্ৰচেছ শিকা নাছিলোঁ মোৰ ছোৱালী এজন ক্লাইণ্ট আহিছিল তেওঁ চকুত গৰম তেল পৰিছিল আৰু সেই গৰম তেল পৰাৰ কাৰণে তেওঁ চকুটো মেলিব পৰা নাছিল আৰু চকুটো তেওঁ বগা মণিটো বগা হৈ পৰিছিল আৰু গতিকে মোৰ ছোৱালী আহিছিল আৰু মোৰ ছোৱালী অহাৰ আগত ডক্টৰৰ ঘৰলৈ গৈছিল আৰু ডক্টৰে কৈছিল যে আপুনি 15 দিনলৈ চকুটো মেলিব নোৱাৰিব কিন্তু মই যেতিয়া এক্সেছ বাৰ ষ্টাৰ্ট কৰিলোঁ তাৰ পাছত 4 ঘণ্টা পাছত সেই চকুত যিটো বগা মণিটোত যিটো বগা পৰিছিলে সেই বস্তুটো নাইকিয়া হৈ গ'ল গতিকে আপোনালোকে ভাবি চাওক এক্সেছ বাছৰ পাৱাৰ কিমান হ'ব পাৰে আৰু যিহেতু সকলোৱে এক্সেছ বাছৰ আদৰ